তো সেয়াই আৰু a new day and a new vlog মই বৰ্তমান আছো গোৱালপাৰাত আৰু গোৱালপাৰাত ইয়াত এটা মজা বস্তু এটা আছে মানে কি জানানে এটা ৰেলৱে ষ্টেচন যোনটো মানে এটা বেলেগ ৰূপৰ ৰেলৱে ষ্টেচন আৰু এটা ভাইৰেল ৰেলৱে ষ্টেচন বহুতে গৈছে বহুতে যোৱা নাই সেই ভাইৰেল ৰেলৱে ষ্টেচনত গৈ আছো বৰ্তমান মই আছো মানে এই টুক্ৰেশ্বৰী মন্দিৰৰ মানে চহৰত ইয়াৰে পৰা 16 কিলোমিটাৰ 15-16 কিলোমিটাৰ হয় তালৈকে গৈ আছো যাম সমীৰ আছে মোৰ লগত দুইটাই গ'লো আৰু গৰম বহুত নহয় এনেকুৱা গৰম মানে অৱস্থা বেয়া কৰি দিছে কাৰণ তালৈকে গৈ লওঁ চব দেখাই আছো বঢ়িয়াকে মই যোনটো ভাইৰেল বা আচৰিত ৰেলৱে ষ্টেচনৰ কথা কৈছো সেইটো মানে এতিয়াৰ ভাইৰেল নহয় মানে বহুত 3 বছৰমান আগতে মানে ভাইৰেল হৈ গৈছিল তো মানে কেনেকৈ কি কাৰণত ভাইৰেল হৈছিল কি আছে তাত মানে সেই বস্তুটো চাবৰ কাৰণে আজি মানে গৈ আছো সেই ষ্টেচনটোত যাত্ৰা বাৰু অব্যাহত ৰাখিম প্ৰথমতে কিবা এটা খাই লওঁ বেয়া গৰম পৰিছে ৰাতিপুৱাৰ পৰা ভালকৈ একো খোৱাই নাই খাই লওঁ হোটেল এখন আছে খাওঁ আৰু কিবা পাতল চাই কিবা এটা এই নাই দিয়ক সেইখনত নাখাওঁ মানে মন পচন্দৰ বস্তু নাই তাত বেলেগ মাথা মাৰো ৰ'ব মই 2 বছৰ আগত এইফালে আহিছিলোঁ মানে তেতিয়া আহোঁতে কি হৈছিল ছানডে আহিছিলোঁ কিন্তু ছানডে সেইটো লাইনৰ মানে গাড়ী চাড়ী নচলে আৰু যিমান যি মানে অটো চটো আছে চব ৰিজাৰ্ভ কৰি যাব লাগে সেইকাৰণে মানে যাব নোৱাৰিলোঁ অকলে আহিছিলোঁ এতিয়া যিহেতু নিজৰ বাহন আনিছোঁ ন প্ৰব্লেম নাই আৰু আমি যোনটো লোকেশ্যনত গৈ আছো সেই লোকেশ্যনটোত মানে যোৱা বহুত কেইটা ৰাস্তা আছে কিন্তু গুগল মেপত মানে দেউৰীপাৰা বুলি মাৰিলে মানে ধুনীয়াকৈ লোকেশ্যনটো ওলাই যায় তো ইয়াত অলপ ৰখি দিছোঁ একদম গছৰ তলত বাঁহৰ তলত চাৰিওফালে একদম সেই আৰু ৰাবাৰ গছৰ সেই আৰু খেতি গোটেই আৰু মানে আমি যোনটো মানে ষ্টেচনত গৈ আছোঁ ৰেলৱে ষ্টেচন সেই ৰেলৱে ষ্টেচনৰ নাম হ'ল নলবাৰী ৰেলৱে ষ্টেচন আমাৰ সেই নলবাৰী নহয় মানে এইটো বেলেগ গোৱালপাৰাৰ নলবাৰী হয় আৰু মানে মেঘালয় ছাইড পৰি যায় আৰু মানে এনেকুৱা এটা ৰেলৱে ষ্টেচন য'ত মানে এটা টুৰিষ্ট প্লেচত পৰিণত হৈ গৈছে মানে কনভাৰ্ট হৈ গৈছে টুৰিষ্ট প্লেচ বনাই দিছে মানে সেই ৰেলৱে ষ্টেচনটো অলপ শুনাত আচৰিত লাগিছে নে যে ৰেলৱে ষ্টেচন এটা টুৰিষ্ট প্লেচ বনাই দিছে যিহেতু ৰেলৱে ষ্টেচন এটা চৰকাৰী মানে এটা বস্তু হয় ন তো মানে কেনেকৈ কি টুৰিষ্ট প্লেচ বনালে তো গৈ আছোঁ একদম জংঘলৰ মাজে মাজে গাঁৱৰ মাজে মাজে আগত গম পাব মেপ চাইতো আহিলোৱে কিন্তু আহোঁতে মেপে কি দেখালে গম পাই নে কিমান কিলোমিটাৰ দেখাইছে ইয়াৰ পৰা এতিয়া ইয়াৰ পৰা আছে 3.5 আগত দেখাইছে ন একদম আগতেই চাব পাৰে একদম আগতে আছে আগত চিধা ৰাস্তা দেখাইছে কিন্তু চিধা ৰাস্তাৰ এই অৱস্থা ৰাস্তাই নাই ইফালে মানুহৰ ঘৰ আছে নে পথাৰ আছে নে কি আছে মানে ঠিক নাই মই বুজি পোৱা নাই মেপে স্কেম কৰে যে সেইটো চিষ্টেম হৈছে এতিয়া মানুহ চানুহ নাই ভৰ দুপৰীয়াখন ক'ত কেনেকে যাওঁ মেপক বিশ্বাস কৰিব নোৱাৰি এই দাদাজনে ক'লে যে ইপিনে বোলে যাব পাৰি কিন্তু অলপ ৰাস্তাটো বেয়া কিন্তু এতিয়া শুকাইছে বোলে স্কুটি যাব নেকি স্কুটি যাব স্কুটি যাব ন আপোনালোকৰ এইটো কাঁচা ৰাস্তা এৰা অলপ খালি পাকা ৰাস্তা পাবি পাকা ৰাস্তা পাম এইখিনিয়ে কাঁচা ন আচ্ছা তো এইখিনিয়ে কেঁচা ৰাস্তা গৰু চৰাই আছে বগৰী গাছ এৰালে অলপ পাবি আৰু কি আগত বেছি দূৰ নহয় ন আমি ভাবিছোঁ ৰাস্তা নাই নেকি ইফালে দেখিছে অৱস্থা দূৰ দূৰণিলৈকে একদম ৰাস্তাৰ নামো নিচানে নাই ইয়াত দেখিছে মানে গুগল মেপে একদম শ্বৰ্টেষ্ট ৱেটো দেখাইছে ন তো ইফালে মানে পথাৰ হওক নদী হওক কিবা হওক মানে লৈ যাব আৰু গুগল মেপে তেনেকুৱা তথাপিতো মানে চাই বাখিনিটা সুধিলোঁ ন এইফালে ৰাস্তা আছে বুলি তো এনেকৈ ঠেকেচা খাই লাহে লাহে গৈ আছোঁ আৰু গৰমে গৰমে তো আহি আমাৰ লোকেশ্যন পামেই আৰু বেছি দূৰ নাই ইয়াত খাব সোমালোঁ ভোক লাগিছে মেগীকে খাওঁ বেলেগ একো নাই মেগী খাই লওঁ স্প্ৰাইট কিমান স্প্ৰাইট খা ডুবি যাবা উঠি যাবা পানীত স্প্ৰাইটত উঠি যাবা বহুত গৰম ইয়াত খাই লওঁ ধুনীয়াকৈ খাই লৈ মেইন লোকেশ্যনত যাওঁ আৰু উপায় নাই আৰু এই মোৰ গৰমত এনেকৈ গৰম মেগী খাবলগীয়া আহিছে আৰু এই স্প্ৰাইটটোৱে মানে এতিয়াৰ কাৰণে অমৃত আৰু আমাৰ কাৰণে তো বঢ়িয়াকৈ মেগী চেগী খাই ল'লোঁ এতিয়া বলক ৰেলৱে ষ্টেচনটোলৈকে যাওঁ ইয়াৰে পৰা বেছি না 50 মিটাৰমান হয় এই পিছফালে গলিটো দেখিছে ইফালে সোমাই যাব লাগে ৰেলৱে ষ্টেচনটোত সোমাওঁতে এনেকৈ আপোনালোকক বাঁহৰ গেটেৰে ৱেলকাম কৰিব আৰু মানে বাঁহৰ গেট ৰেলৱে ষ্টেচনটোত এনেকৈ ক'ত আদৰে ক'ত ইয়াত আদৰে তো এটা পাৰ্কিং কৰা ধুনীয়া সুবিধা আছে আৰু মানে পাৰ্কিং এৰিয়াটো কিবা ভাল লাগিছে একদম গছৰ তলত ধুনীয়াকৈ ইয়াত থৈ দিয়ক মানে চব নেচাৰেল কিন্তু ইয়াতে থৈ যাব নালাগে আমি ইয়াতে ওপৰত গাঁঠি দিম ইয়াতে ইয়াতে এণ্ট্ৰি ফি এটা আছে এণ্ট্ৰি ফি পাৰ পাৰ্চন 10 টকাকৈ লয় তো টিকেটটো কাটি ল'লোঁ নলবাৰী ষ্টেচন ভিতৰত যাওঁ বলক ভিতৰত সোমাই আহিয়ে ইয়াত এনেকুৱা কেম্পিং কৰা সুবিধাও পাব চাগে এইবোৰ দেখিছে কেম্প চাৰিওফালে কেম্পছ লগোৱা আছে মানে এই ৰেলৱে ষ্টেচনটোত এনেকুৱা কেম্পিং কৰাও সুবিধা আছে ইমান দূৰটো একদম ভাগৰে দেখুৱাই আহিছে ঠেকচা খাই ট্ৰেইনত যাব নেকি ট্ৰেইনখন আহিব নেকি কেতিয়া আহিব 7টা বজাত আহিব 7টা বজাত আহিব 7টা বজাত ৰখিবা এতিয়া ৰখিবা নেকি 7টা বজালৈকে কিন্তু এটা বস্তু ভাল মানে কি দিনৰ টাইমত মানে ধুনীয়া বতাহ বুলি থাকে একদম ঠাণ্ডা বতাহ গৰমত আহি বহা মজাই বেলেগ ধুনীয়া টোপনি আহি যাব যদি অলপ টাইম যদি বহি থাকোঁ আৰু ট্ৰেইন চেইন এইটো সময়ত নাহে একদম মৰ্ণিং 7টা বজাত আহে আৰু গধূলি মানে 7টা বজাত আহে তো মানে এনি টাইম খালী থাকে আৰু গোটেই ট্ৰেইন মানে গোটেই লাইনটো ইয়াত মানে আপুনি বাগৰে শুৱে ভাত খাই যি কৰে কৰিব পাৰে আৰু এইবোৰ যে গছ গছনি দেখিছে আপোনালোকে কোনো চৰকাৰে মানে ৰোৱা গছ নহয় এইবোৰ মানে ইয়াৰে স্থায়ী বাসিন্দাই ইয়াৰে পৰিৱেশটো ধুনীয়া ৰখাৰ কাৰণে এই গছ গছনিবোৰ নিজে ৰুইছে ইয়াৰ ট্ৰেইনৰ টিকেট কাউণ্টাৰটো ক'ত মানে ষ্টেচনৰ চাই আছোঁ ৰ'ব টিকেট কাউণ্টাৰ আছেনে নাইবা নাই দিয়ক কোনো টিকেট নাকাটে ইয়াতে একচুৱেলি মানে এটা টুৰিষ্ট প্লেচ বা পাৰ্ক টাইপ হৈ গৈছে সেইকাৰণে এইফালে খালি ট্ৰেইনখন যায়হে বেলেগ কাম নাই তো এইটোৱে হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টৰ নলবাৰী ৰেলৱে ষ্টেচন আৰু এইটো ৰেলৱে ষ্টেচন কম মানে পাৰ্ক বা ৰিজৰ্ট যেন বেছিহে লাগে
এটা কথা কওঁ মানে মই এনেকৈ এই ট্ৰেইন লাইনত এনেকৈ বহি পোৱা নাই মানে ঘিন টাইপ লাগে এইখন ট্ৰেইনেৰে আহিলে মানে হাগি চাগি থৈ দিয়ে ন ইয়াত চাওঁ ৰ'ব হাগা চাগা আছে নাই পাগলা নেকি যি টি কৰা কিয় চাপ চাপ বুলি ভাবিছোঁ তোমাৰ ৰ'বা ফালো নাই তো মানে বহি পোৱা নাই তো মানে সেনেকৈ আৰু ইয়াত চাফা বাৰু বিৰাট কাৰণ এই ৰিজৰ্টখন যোনখন আছে মানে পাৰ্কখন এইখন মানে ক্লিনিনেছ বা এনভাইৰমেণ্টৰ ওপৰত বহুত ফ'কাছ কৰি মানে ধুনীয়াকৈ সজাই তুলিছে তো মানে ধুনীয়া আৰু ইয়াত আহিলে আপোনালোকে যদি জছত যদি পাহাৰ চাহাৰ বগাব চেষ্টা কৰে তাৰ পিছত যদি হাত ভৰি ভাঙে তেতিয়াহ'লে মানে ইয়াৰে মেনেজমেণ্ট কোনো ৰেছপঞ্চিবল নহয় যেতিয়া ষ্টেচনটো বনাইছিল তেতিয়া কোনে ভাবিছিল যে মানে এইটো এটা মানে টুৰিষ্ট স্পটত পৰিণত হ'ব কিন্তু এতিয়া মানে বৰ্তমান গৰম হৈ আছে ন গৰমত কোনে আহিব কিন্তু গধূলি টাইমত মানে মানুহ হয় ইয়াত মানে ট্ৰেকৰ ওচৰত যে এই গাঁতটো দেখিছে যে য'ত পানী আছে এই পানীখিনি মানে কেতিয়াও নুশুকায় যেনেকৈ দেখিছে তেনেকৈ থাকে একদম আগতে ইয়াত ৰেলৱে ট্ৰেক নাছিলে একদম বিশাল এখন পাহাৰ আছিল তো সেই বিশাল পাহাৰখন মাজেদি কাটি এনেকৈ ৰেলৱে ট্ৰেক বনাইছে যাতে ট্ৰেইন ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে আৰু মই যে কৈছিলোঁ যে এই পানীটো কেতিয়াও নুশুকায় এই পানীটো যোন কেতিয়াও নুশুকায় মানে ইন ফিউচাৰ মানে লাইভ একুৰিয়াম বনাবলৈ মানে প্ৰচেষ্টা চলাই আছে কিন্তু কেতিয়া হ'ব নাজানো পিছলৈকে পাব চাগে ইন ফিউচাৰ ইয়াত আপোনালোকে আহিব বাৰু কিন্তু মানে কিছুমান বদমাছ বা উৎপাত নকৰিব কিছুমান এনেকুৱা মানে আছে নহয় মানুহ যে মানে এনেকুৱা শিলবোৰ উঠাই মানে ট্ৰেকৰ ওপৰত থৈ দিয়ে কিমান ডাঙৰ দুৰ্ঘটনা হৈ আছে সেইবোৰৰ কাৰণে তো মানে বহুত এইটো একচুৱেলি এটা ক্ৰাইম হয় তো সেইবোৰ উৎপাত নকৰিব ধুনীয়াকৈ আহক ৰিজৰ্টখন চাওক পাৰ্কখনত যাওক ধুনীয়াকৈ ফটো চটো মাৰক ৰিল বনাওক সেইবিলাক উৎপাত নকৰিব জাষ্ট মানে এটা ৰিকুৱেষ্ট মোৰ ফালৰ পৰা তুমি কি এতিয়া কি মোৰ লগত যাবা নে ট্ৰেইনত যাবা ইয়াৰ পৰা মই ট্ৰেইনত যাম মানে কি আজিলৈকে মই ট্ৰেইনত উঠিয়ে পোৱা নাই ট্ৰেইনত উঠি পোৱা নাই আচ্ছা মানে আজি ফাৰ্ষ্ট আজি উঠি দিয়া ইয়াৰ পৰা নলবাৰীৰ পৰা উঠি দিয়া কলৈকে যাম মিৰ্জা এইখন হেৰি যাব শ্ৰীলংকা টিলংকা যাব না শ্ৰীলংকালৈকে যাব এইখন শ্ৰীলংকা ট্ৰিপে মাৰি আহো নেকি মাৰিয়া তুমি ইয়াত উঠি দিয়া মই এইফালে গুচি যাওঁ 20 টকা মান পাম নে টিকট 12 টকা 12 টকা ইয়াৰে পৰা শ্ৰীলংকা ইমান কম যে এই কম মোৰ ছাৰ্ভিচ ন এইবিলাক চব ৰেলৱেটো মোৰে ন ইয়াৰে সেইকাৰণে আৰু ভালে দেখোন সেইকাৰণে ইয়াৰ পৰা যোৱা মই তোমাক নিয়াত নাই হা বহুত জ্বালা হ'ল ৰাতিপুৱাৰ পৰা গৰমত ঘামি তেতিয়া বহি আছিলো মই তাতে সাপ বুলি চক খুৱাইছা তুমি কণ্টেণ্ট মাৰি আছা এই ৰেলৰ গু নাথাকি কি থাকিব আইচক্ৰীম থাকিব নেকি কথা কচোন তাৰ সেইকাৰণে বাদ দিয়া টিকেট কাটা মই টিকেট কাটাই দিম ইয়াতে 12 টকাত টিকেট কাটা আৰু ঘৰত যোৱা বাই বাই ইয়াৰে পৰা মেঘালয় বেছি দূৰ নহয় চাওক সেইফালে চাওক লেফ্ট চাইডে মেঘালয় আৰু এইফালে মানে আছাম মানে আমি একদম মাজত একদম বৰ্ডাৰ লাইনত আছো মই যে ভিডিঅ'ৰ আৰম্ভণি কৈছিলোঁ যে এইটো এটা ভাইৰেল ৰেলৱে ষ্টেচন হয় কিন্তু মানে সেই ভাইৰেলৰ সময়তে ভাইৰেল হৈছিল আৰু পিছত আৰু চব ফুচ হৈ গৈছে আৰু ইয়াত এখন সুন্দৰ জিৰণি ল'ব পৰা পাৰ্ক এখন আছে ধুনীয়াকৈ বহিব পাৰে ফটো মাৰিব পাৰে এইবাৰ চিলড্ৰেনৰ কাৰণে মানে হেৰি আছে এই আৰু মানে এই খেলা ধূলা কিবা কিবি তেনেকৈ আৰু ফটো চটো মাৰিব পাৰে বেডমিণ্টন খেলিব পাৰে তেনেকুৱা আৰু এইফালে বাগিচা এখন আছে তেনেকুৱা আৰু ধুনীয়া এটা পৰিৱেশ ষ্টেচনৰ ওচৰতে আহি এনজয় কৰক তো সেয়াই আৰু তো নলবাৰী ৰেলৱে ষ্টেচনৰ পৰা ওলাই দিলোঁ এটা সৰুকৈ এটা ষ্টেচন আৰু মানে কি এটা মানে টুৰিষ্ট প্লেচ হিচাপতে বনাইছিল কিন্তু মানে কমপ্লিট হোৱা নাই গোটেই বস্তুটো জাষ্ট আপোনালোক দেখাবলৈ আনিলোঁ তো সেয়াই আৰু গোটেই দিনটো মানে দৌৰি আছোঁ প্ৰথম সেই মন্দিৰ গ'লোঁ তাৰপিছত এতিয়া ইয়াত আহিলোঁ মানে কি লোকেশ্যন বিচাৰি একদম মানে হাবা ধৰি খাই গৈছোঁ একদম কণ্ডিশ্যন বহুত বেয়া প্লাছ গৰম আজি 32 ডিগ্ৰী চেলচিয়াছ গৰমত মানে এনেকৈ ঘূৰি অৱস্থা বেয়া হাত চাত কলা পৰি গৈছে একদম বাৰ্ণ হৈ গৈছে চব সেইকাৰণে ভিডিঅ' শেষ কৰোঁ কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হৈছে মিৰা আহি আছে তাক পাকটো দিম এতিয়া আৰু বাই বাই